নিশ্চয়কৈ ক'ব লাগিব ছেপ্টেম্বৰৰ 22 তাৰিখে হ'বলগীয়া দ্বিতীয় পৰিষদীয় নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰৰ অন্তিম দিন আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয় ইতিমধ্যে বিভিন্ন যি ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসমূহৰ গোট কৰিছে। মই বৰ্তমান উপস্থিত আছো 33 নং নিৰ্বাচন পৰিষদীয় সমষ্টিত আৰু 33 নং পৰিষদীয় সমষ্টিৰ BPF দলৰ যিগৰাকী প্ৰাৰ্থী পংতপ্প এই পংতপ্প বৰ্তমান জিলা আয়ুক্তৰ কাৰ্যালয়ৰ যি তেওঁলোকৰ সমৰ্থক লৈ যাবলৈ ইতিমধ্যে তেওঁ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু পোনে পোনে পংতপ্পৰ কাষলৈ যাম। BPFৰ তেওঁ প্ৰাৰ্থী আৰু এই 33 নং সমষ্টি এটা সময়ত বিশেষকৈ যদি ক'বলৈ যাওঁ 5 বছৰ আগৰে BPFৰ শাসন আছিলে আৰু এইগৰাকী পংতপ্পই আৰু সেই মুহূৰ্তৰ পাছত তেওঁ ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব। বিশেষকৈ BPF দলৰ মনোনয়ন তেওঁ দাখিল কৰিব। প্ৰথমতে পংতপ্প ডাঙৰীয়া আপোনাৰ হিয়াবোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। BPF দলৰ পৰা আপুনি 19 সমষ্টিত এইবাৰ ইলেকশ্যন খেলাৰ কাৰণে আজি মন মিলিছে। যিটো আজি মনোনয়ন পত্ৰৰ অন্তিমটো দিন, প্ৰস্তুতি কেনেকুৱা আৰু কিমান সমৰ্থক লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰিব আজি? হয়, মই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছো। আৰু হয়, অহা যি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে তাৰ কাৰণে BPF দলে মোক টিকেট প্ৰদান কৰিছে। তাৰ কাৰণে মই হাগ্ৰামা মহেন্দ্ৰ ছাৰক আৰু মোৰ BPF দলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি মই মোৰ নিজৰ মনোনয়ন পত্ৰ মই দাখিল কৰিবৰ কাৰণে গৈ আছো। সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই গৈ আছো আৰু এটা আশা আছে যে যিহেতু আমাৰ যি সমষ্টিবাসী ৰাইজে মোৰ ওপৰত যি বিশ্বাস আৰু যি আস্থা মোৰ ওপৰত ৰাখিছে, এই আস্থাবোৰ মই পূৰণ কৰিবৰ কাৰণে আজি মই মনোনয়ন পত্ৰ মই দাখিল কৰিবৰ কাৰণে মই গৈ আছো। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি যেনেকা মোৰ লগত সমৰ্থক ওলাই আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। এইটো এটা ৰেভলিউচন হয়, এইটো এটা জাৰ্ণি হয় যে মানে এটা ডেভেলপমেণ্টৰ জাৰ্ণি হয়, এটা নিউ আমি যি বিচাৰি আছো তাৰ জাৰ্ণি হয়, আমাৰ এমপ্লয়মেণ্ট জাৰ্ণি হয়, আমাৰ যিমান আধৰুৱা কাম পূৰণ কৰাৰ কাৰণে এটা জাৰ্ণি হয়। সেই জাৰ্ণিত মই সকলোকে অনুৰোধ জনাইছো যে আমি ডেভেলপৰ স্বাৰ্থত নুনাই চাৰপাং বাকী ৰাইজৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাম আৰু BPF দলক আমি জয়যুক্ত কৰাম আৰু হাগ্ৰামা ছাৰক আমি চিফ হিচাপে আমি তেখেতক আমি চিফ বনাম। মনোনয়ন পত্ৰ দাখিলৰ সময়ত আজি আপোনাৰ কোনে সংগ কৰিব, বিশেষকে কোন উপস্থিত থাকিব আপোনাৰ লগত আজি? হয়, মোৰ লগত বিশেষকে আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী ছাৰ মোৰ লগত থাকিব। লগতে আমাৰ কালাইগাঁও বিধায়ক আমাৰ সন্মানীয় দুৰ্গা দাস বড়ো আৰু আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ সকলো বিষয়ববীয়া, ব্লকৰ বিষয়ববীয়া, আমাৰ উইমেন চেলৰ বিষয়ববীয়াসকল আৰু সকলো মোৰ লগত আজি সহযোগ কৰিব। আৰু বিশেষকে মোৰ দলীয় কৰ্মী, মোৰ দলীয় কৰ্মী মোৰ লগত আজি উঠি তেখেতসকলে মোৰ লগত আহিছে। নিশ্চিত আমি সকলো আজি গৈ কিনা যি মনোনীত প্ৰাৰ্থী আমি চব লগত মিলি মানে ৰাইজৰ লগত মিলি আজি আমি মনোনয়ন পত্ৰ আমি দাখিল কৰিম। বিশেষকে নুনাই চাৰপাং সমষ্টিটো BPFৰ শাসনত আছিলে 5টা বছৰ, এইবাৰ বিজেপিৰ শাসনত গৈছিলে। এই নুনাই চাৰপাং সমষ্টিটো পুনৰবাৰ কৰাৰ ক্ষেত্ৰত আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব বিশেষকে? হয়, মই 5টা বছৰে ৰাইজৰ লগত মই মিলি থাকিলো। ৰাইজৰ দুখে আপতে বিভিন্ন সমস্যাত মই থিয় দিলো। এটাই উদ্দেশ্য যে আমি পুৰণাই আমি BPF চৰকাৰ আমাক আনিব লাগিব। কাৰণ মই কাকো মই দায় দিব যোৱা নাই, কিন্তু এটা বিশ্বাস আৰু এটা ভৰসা এটা আছে আমাৰ BPF দলত। যি অনাগতত যি হৈ গ'ল, মানে বিগত দিনত যি হৈ গ'ল, সেইবোৰ মানে যি কাম কাজেৰে আমাৰ কিন্তু জনসাধাৰণ একেবাৰে ছেটিছফাইড নহয়। আৰু মোৰ ফুল এটা বিশ্বাস এটা আছে যে তেখেতসকলে যি কাম কাজ কৰিব পৰা নাই তাতকে আমি 3 গুণ বেছি কৰিব পাৰিম। বাকী ৰাইজৰ কাৰণে আমি বৰ্তমানৰ যি আমাৰ নেতা কৰ্মীসকল আছে আমি তেহেঁততকে আমি বেছি ভাল কৰিব পাৰিম। কাৰণ যি আমাৰ হাগ্ৰামা ছাৰৰ যি এজেণ্ডা, যি আমাৰ 5টা আমাৰ গেৰেণ্টি, এই গেৰেণ্টিটো হ'ল আমাৰ মেইন অস্ত্ৰ। আমি এটাকে আমি গেৰেণ্টি দিছো, আমি ইমপ্লিমেণ্ট আমি কৰি যাম। আৰু নিশ্চিতভাৱে এই 5টা গেৰেণ্টিত সকলো মানে সুবিধা অসুবিধা সকলো ইয়াতে ইনক্লুড হৈ আছে। আৰু আমি 5টা গেৰেণ্টি যেতিয়া আমি মুভ কৰিম, আমাৰ যিমান সমস্যা আছে নুনাই চাৰপাং বাকী ৰাইজৰ এটাকে আমি কি কৰিম, এইটো আমি সমাধান কৰিব পাৰিম, আমি পূৰণ কৰিব পাৰিম। BPFক যদি চাবলৈ যাওঁ নুনাই চাৰপাং সমষ্টিত প্ৰায় নোহোৱা অৱস্থাত আছিলে, তেনে ক্ষেত্ৰত আপোনালোকে পুনৰ BPFক পুনৰবাৰ কৰাই কিনে চেষ্টা কৰিলে, কষ্ট কৰিলে, ৰাইজৰ মাজলৈ লৈ গ'ল। বিশেষকে এইবাৰ যদি ক'বলৈ যাওঁ ৰাইজৰ মাজলৈ আপোনাক কি লৈ যাব বিশেষকে চমুকে সুধিছো? হয়, নিশ্চিতভাৱে এটা সময় আহিছিল
যে কিছুমান নেতাৰ কাৰণে কিছুমান আমাৰ মানে কি ক'ম আৰু কিছুমান স্বাৰ্থবাদী নেতাৰ কাৰণে আমাৰ দলটো অলপমান এটা এনেকা স্থিতিত পৰি গৈছিলে আৰু আমাৰ নেতাসকলে আমাৰ মাজৰ পৰা ওলাই গ'ল কিন্তু এটা আমাৰ কি ভাল লক্ষণ কি আছিলে কিন্তু ৰাইজে আৰু জনসাধাৰণে কিন্তু কত লৰচৰ হোৱা নাই এটা ভাল নেতাৰ তেখেতসকলে এটা আশা কৰি আছিলে আৰু এই হিচাপত মই আগবাঢ়ি গলো আৰু এই সন্মান দি আজি মোক টিকেট প্ৰদান কৰিলে আৰু যি আমাৰ হাইকমাণ্ডৰ যি আশা আৰু ভৰসা লগতে যি আমাৰ নুনাইচামবাসীৰ যি আকাংক্ষা সেইটো পূৰণ কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছো আৰু আজিৰ তাৰিখত মই এটাই কথা ক'ব যাওঁ যে আমাৰ নুনাইচাৰপাঙত কোনো দলে আমাক মানে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে কোনো আমাৰ লগত মানে তুলনা কৰিব নোৱাৰে কাৰণ আমাৰ লগত ৰাইজ আছে যিটো আপুনি কৈছে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে শেষত সুধিছো UPPLৰ মৰিয়ম টপ বিজেপিৰ সঞ্জিত কান্তি BPFৰ পল টপ তিনিগৰাকী নেতা যদি চাবলৈ যাওঁ তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক খুবেই ভাল আৰু তিনিগৰাকী ছাত্ৰ সংগঠনৰ লগত জড়িত বিশেষকে জাতিটো উত্তৰণৰ কাৰণত আপোনাৰ যথেষ্ট কষ্ট কৰিছে যদি প্ৰতিদ্বন্দ্বিতা নাই বুলি কৈছে কিন্তু প্ৰতিদ্বন্দ্বিতা এটা হ'ব বিশেষকে কাৰ মাজত হ'ব বুলি ভাবিছে নিশ্চিতভাৱে এতিয়া চাওক যি আমাৰ সঞ্জিত ডাঙৰীয়া তেখেত আমাৰ EM আছিলে তেখেতে মোৰ দাদা স্বৰূপ হয় তেখেতকে মই সন্মান কৰোঁ কিন্তু পলিটিকেলি আমি কোনোদিন কম্প্ৰমাইজ কৰা নাই যি ৰাজ্যৰ স্বাৰ্থৰ কাৰণে আমি কোনো কম্প্ৰমাইজ নকৰোঁ এটাই আমাৰ লক্ষ্য উদ্দেশ্য হয় যে আমাৰ নুনাইচাৰপাঙত বহুতখিনি কাম কৰিবলগীয়া আছে বহুতখিনি আমাৰ ক'ব গ'লে নুনাইচাৰপাঙটো এনেকুৱা সমষ্টি হয় যে ইয়াতে মানে সমস্যাৰ মানে ভাণ্ডাৰ সমস্যা উদ্ধাৰ কৰিব লাগিব আমাক তো সেয়ে আমি আগবাঢ়ি আহিছো যাতে যিসকলে নেতা পূৰণ কৰিব নোৱাৰিলে এই আধৰুৱা বস্তুবিলাক আমি ভালকে আমি মানে বাস্তৱ আমি কৰি যাম আৰু লগতে মাৰেম বাইদেউ তাইও মোৰ বাইদেউ হয় আৰু তাইকো মই বহুত সন্মান জনাওঁ কিন্তু পলিটিকেলি যি ধৰণে আজি UPPL হওক বা আমাৰ প্ৰমোদ বড়ো চৰকাৰে হওক যি ধৰণে কাম কৰিব লাগিছিল আমি কিন্তু দেখিবলৈ নাপালো তো ইয়াতে আমাৰ মাৰিয়াম বাইদেউ আমাৰ কাৰণে একো ফেক্টৰ নহ'ব কাৰণ তাই এজন ভাল মহিলা হয় কিন্তু পলিটিকেলি কিন্তু আজি সমষ্টিবাসী ৰাইজে একচেপ্ট নকৰে কাৰণ এটা আমাৰ সমষ্টিয়ে এটা উন্নতি বিচাৰিছে আমাৰ সমষ্টিয়ে প্ৰগতি বিচাৰিছে আৰু 5টা বছৰ আমি দি চোৱাত আমি গম পালো যে তেখেতসকলে একো কৰিব নোৱাৰে বহুত আপোনাক ধন্যবাদ জনাইছো সময় কম মনৰ পৰা ৰাখি কৰিবলৈ যাব আৰু শুভেচ্ছা জ্ঞাপন কৰিছো মই নিশ্চয়কৈ ক'ব লাগিব এয়া আছিলে BPFৰ যি প্ৰাৰ্থী নৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী পল টপ কিছুমান পিছত তেখেতে মনৰ পৰা ৰাখি ৰাওনা হ'ব আৰু এয়া আছিলে নৰেশ্বৰ সমষ্টিৰ আমি দেখুৱাই লৈ যাম যি নৰেশ্বৰ সমষ্টিৰ বা আন সমষ্টিসমূহৰ যিসমূহ প্ৰাৰ্থী আজি মনৰ পৰা ৰাখি কৰিব সকলোৰে মনৰ কথা সকলোৰে মনত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত